Hello everyone, Job Education Channel আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা জব ওলাইছে য'ত আপোনালোকৰ এবাৰে এক্সাম দিব লাগিব আৰু কম্পিটিশন বহুত কম হয়। ভালেখিনি ল'ৰা ছোৱালী গম নাপায় ইয়াত যে আবেদন হৈ আছে বুলি। গতিকে আপুনি যদি ভাবে 3-4 মাহৰ ভিতৰতে এক্সাম হোৱা এটা পৰীক্ষা যেটো জব ৰিক্ৰুটমেণ্ট ইয়াতে ৰিলিজ কৰিছে আৰু বহুতে গম নাপায় এই জব ভেকেন্সিখিনিৰ কথা। আৰু এণ্ডিডেটে এই ভিডিঅ'টো চাইছে তেওঁলোকে নিশ্চয়ৰূপে এপ্লাই কৰিব ইয়াতে, কিয়নো ইয়াত কম্পিটিশ্যন বহুত বেছি কম। আপোনালোকে প্ৰিভিয়াছ কাট অফটো দেখিলে ভয় খাই যাব, বহুতখিনি কম কাট অফ আহে ইয়াতে। কাৰণ এই ভেকেন্সিখিনিৰ কথা বেলেগ ভেকেন্সিখিনি চাওঁতে এনেকুৱা ধৰণৰ ভেকেন্সিবিলাক থাকি যায় আৰু বহুত ল'ৰা ছোৱালী ইয়াতে এপ্লাই নকৰে। আৰু প্ৰথমতে যে অৰ্গেনাইজেশ্যনটো হৈছে কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ চেণ্ট্ৰেল ৰোড ৰিচাৰ্চ ইনষ্টিটিউট CSIR আৰু CRRI। পোষ্ট হৈছে জুনিয়ৰ ছেক্ৰেটাৰীট এছিষ্টেণ্ট আৰু জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ। আৰু ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰটো আপোনালোকে দেখিছে। ভেকেন্সি কিন্তু বহুত কম আছে, 209টা আছে। এই 209টা ভেকেন্সিত কিন্তু আপোনালোকে যদি ভাবে ভাল কম কাট অফত যদি এটা জব ল'ব বিচাৰে এইটো কাৰণে সুযোগ আছে। আৰু ৰেজিষ্ট্ৰেশ্যন ডেটটো হৈছে 22 মাৰ্চ অৰ্থাৎ 22 মাৰ্চ আৰু 21 এপ্ৰিল 2025। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক অনলি লাগিব 12 পাছ। যিসকলে ভাবিছে যে 12 পাছ ভিতৰত যদি আপোনালোকে এটা জব লাগে তেতিয়া এই 12 পাছ কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে জুনিয়ৰ ছেক্ৰেটাৰীট এছিষ্টেণ্ট লেভেল 2 জব হয় আৰু জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ লেভেল 4 জব হয়। এতিয়া চিলেকশ্যন প্ৰচেছ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন 1 ডে এক্সাম অৰ্থাৎ 1 টাইম এক্সাম হ'ব। তাৰপিছত আপোনালোকৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব আৰু জব লোকেশ্যনটো দিল্লীত হ'ব। যিসকলে ভাবিছে এটা ভাল ঠাইত ছেটেলমেণ্ট হ'ব বিচাৰে তেতিয়া দিল্লীতে কিন্তু এইটো চাকৰি পাব আপোনালোকে। আৰু আমাৰ যিবিলাক আপোনালোকৰ ওচৰ এৰিয়া আছে গুৱাহাটী ডিব্ৰুগড় সেইবিলাকতে আপোনালোকৰ পৰীক্ষাবিলাক হ'ব। আপোনালোকৰ যিবিলাক ডিজিটেল জোন হয় অৰ্থাৎ ডিজিটেল জোন এৰিয়াবিলাকতে কিন্তু পৰীক্ষাটোৰ কাৰণে সুযোগটো আপোনালোকে দিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এক্সামৰ ডেটটো কিন্তু উল্লেখ কৰিছে, এইটো এটা বহুত বেছি ভাল খবৰ। ইয়াতে আপোনালোকে যদি চাই প্ৰথম কথা হৈছে নটিফিকেশ্যন ৰিলিজ কৰিছিলে 20 মাৰ্চত আৰু ইয়াতে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে 22 মাৰ্চত। আৰু ইয়াতে আপোনালোকৰ লাষ্ট ডেট আছে 21 এপ্ৰিল আৰু লাষ্ট ডেট পে এপ্লিকেশ্যন 21 এপ্ৰিল আৰু ডেট অফ এক্সামিনেশ্যন মে জুন অৰ্থাৎ আপোনালোকৰ এই পৰীক্ষাখিনি মে অথবা জুনত পৰীক্ষাটো চলিব। আৰু ডেট অফ প্ৰফিচিয়েঞ্চি টেষ্টৰ কাৰণে আপোনালোকে উল্লেখ কৰিলে জুন মাহতে কিন্তু যিটো প্ৰফিচিয়েঞ্চি টেষ্ট ল'ব সেই প্ৰফিচিয়েঞ্চি টেষ্টৰ কাৰণে কিন্তু ডেটটো উল্লেখ কৰি দিছে। গতিকে আপোনালোকে যদি ভাবে এই কেইদিনৰ ভিতৰতে যদি এটা ভাল জব ল'ব বিচাৰে এইটো কিন্তু বহুত এটা বেছি ভাল জব হয়। আৰু ইয়াৰ বাবে আপোনালোকৰ সকলোখিনি নটিফিকেশ্যন ৰিলিজ হৈছে আৰু ক'ত কিমান ভেকেঞ্চি ডিষ্ট্ৰিবিউট হৈছে ইয়াতে উল্লেখ কৰি দিছে। আপোনালোকৰ জুনিয়ৰ ছেক্ৰেটাৰীট এছিষ্টেণ্ট জেনেৰেলৰ কাৰণে 94 আৰু জুনিয়ৰ ছেক্ৰেটাৰীট এছিষ্টেণ্ট ফাইনেন্স এণ্ড একাউণ্ট ইয়াতে 44টা আছে। জুনিয়ৰ ছেক্ৰেটাৰীট এছিষ্টেণ্ট ষ্ট'ৰ এণ্ড পাৰ্চেছ ইয়াতে আপোনাৰ 39টা আছে। জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ 32টা আছে। টোটেল নাম্বাৰ অফ ভেকেঞ্চি 209টা আছে। আৰু ইয়াতে আপোনালোকে গম পালে এই লিষ্টখন আৰু মই ডেছক্ৰিপশ্যনত লিংক দি দিম এপ্লাই কৰা। আৰু যদি আপোনালোকৰ কাষ্ট ৱাইজত কিন্তু এপ্লিকেশ্যন ফিজ বাকী যিসকল ওমেন SC ST PWBD এক্স ছাৰ্ভিচমেন হয় তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। এইটো এটা বহুত বেছি ভাল সুযোগ আৰু এপ্লাই কৰিব নিশ্চয়ৰূপে যিমান কেইজনে চাই 2000জনো যদি চাই 2000জনে এপ্লাই কৰিব। কিন্তু এই জবটো এটা বহুত বেছি অপৰচুনিটি থাকে। আৰু ইয়াতে পৰীক্ষা হ'লে আপোনালোকে চাব বহুত ল'ৰা ছোৱালী এটেণ্ড নকৰে পৰীক্ষাটো আৰু এপ্লাইও বহুতে নকৰে। আৰু ইয়াতে আপোনালোকে দেখিছে এজ লিমিটটো কিমান আছে। এজ লিমিটটো মই আপোনালোকক শ্ব' কৰাই দিছোঁ ইয়াতে। আৰু এজ ৰিলেক্সেশ্যনো পাব আপোনালোকে কাষ্ট ৱাইজত। আৰু এইখিনি আছিলে ইনফৰমেশ্যনখিনি। যদি ভাল পালে ভিডিঅ' নিশ্চয়ৰূপে লাইক কৰিব আৰু এপ্লাই কাৰণে ভিডিঅ' লাগিলে নিশ্চয়ৰূপে জনাব।